আপোনালোকৰ কাৰণে এটা সুখবৰ, ঘৰত বহি নাথাকি অনাই বনাই ঘূৰা ফুৰা নকৰি এই জব হাবত আহি কিনে এডমিশ্যন লওক আৰু 2 লাখ চাকৰিত আপোনাৰ নামটো লিষ্টত লৈ আহি জীৱনটো সাকসেস কৰক। আজি মই উপস্থিত আছো জেনিয়াস গ্লোবেল একাডেমি, যেটো নেকি দলগাঁও আছে। ইয়াতে নতুনকৈ এটা কোচিং চেণ্টাৰ খোলা হৈ আছে, যাৰ নাম হল জব হাব। ইয়াতে কি কি সুবিধা আছে, এডমিশ্যন ফিজ কিমান, লোকেশনটো ক'ত, কিমান অভিজ্ঞ ছাৰে ইয়াতে পঢ়াব, আহক শুনি লওঁ। এইটো আপোনালোকে ক'ত খুলিছে? এটা আমি দলগাঁও জিনিয়াস গ্লোবেল একাডেমি, য'ত নেকি উইথ আমাৰ দলগাঁও আঞ্চলিক আছে, তাত ডাইৰেক্টৰ ছাৰ বাছিৰ আহমেদ ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আমাৰ আলী আহমেদ ছাৰ আৰু বিভিন্ন ফেকাল্টিৰ সহযোগত আমি এই কোচিং চেণ্টাৰটো জব হাব যিটো কোচিং চেণ্টাৰ আমি খুলিছোঁ, য'ত নেকি আমি বহুত দিন ধৰি এটা চিন্তা চৰ্চা কৰি আছিলোঁ যে আমাৰ যিসকল ল'ৰা ছোৱালী আমাৰ পৰা হাই ছেকেণ্ডেৰী বা ডিগ্ৰী কমপ্লিট কৰি নিবনুৱা হিচাপত বহি আছে, তেওঁলোকক এটা ভাল সুবিধা দিয়াৰ কাৰণে আমি এই চিন্তা চৰ্চা কৰিছোঁ। যিটো আজি অপেনিং আছিল, কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। আমি প্ৰথমত ষ্টাৰ্ট কৰিম এডিআৰ যিটো ফাৰ্ষ্ট বেচ সেইটো ষ্টাৰ্ট কৰিম। ইয়াৰ লগত আমি TCR, আসাম পুলিচ, CTET বিভিন্ন ধৰণৰ যিমানখিনি আছে সেইটো আমি এটা পাৰ্মানেণ্ট কোচিং চেণ্টাৰ হিচাপে হেৰি কৰিম। আপোনাৰ CTETৰো হ'ব, লগত TCR মানে GTPGT টেট যিটো হয় বা LPME এইবিলাক হ'ব। প্ৰথম বেচটো যিটো আমাৰ ষ্টাৰ্ট কৰিম, তাত আমাৰ 30 ষ্টুডেণ্ট থাকিব। 30 ষ্টুডেণ্ট আমাৰ মাত্ৰ 6,000 আমি ৰাখিছোঁ। 6 মাহৰ যিটো কোৰ্চ থাকিব, এডমিশ্যন ফিজ 2,000 আৰু বাকী দুটা ষ্টাফত 6,000 ক্লিয়াৰ কৰিব। আৰু ছেকেণ্ড বেচ যিটো ষ্টাৰ্ট কৰিম সেইটো আমি 10,000 ৰাখিছোঁ। ফাৰ্ষ্ট বেচৰ কাৰণে এটা অফাৰ আছে, এইটো 4,000 লেছ আছে, 6,000। আৰু ইয়াতে কেনেকুৱা অভিজ্ঞ ছাৰ পঢ়াব ইয়াতে? হেল্ল', ইয়াতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞতা সম্পন্ন শিক্ষক আছে। আমাৰ আলী আহমেদ ছাৰ ইতিমধ্যে বিভিন্ন কোচিং চেণ্টাৰত শিক্ষাদান দিছে, বিভিন্ন ল'ৰা ছোৱালীক মানে চাকৰিৰ ক্ষেত্ৰত সহযোগ কৰিছে। আৰু ইয়াৰ উপৰিও আমাৰ ৰমিজুল ছাৰ আছে, যিজন নিজেও এজন অভিজ্ঞতা সম্পন্ন শিক্ষক আৰু তেখেতেও বিভিন্ন কোচিঙৰ লগত জড়িত। গতিকে ইয়াৰ লগতে আমাৰ আতিকুৰ ছাৰো আছে, তেখেতেও গণিত বিষয়ত অভিজ্ঞতা সম্পন্ন এজন শিক্ষক। আৰু ইয়াতে আছে আৰু এজন শিক্ষক আছে, সুধিম আপুনি কি পঢ়াব ইয়াতে? মই বেচিকেলি মই এপ্টিটিউড পঢ়াওঁ, তাৰমানে গণিত বা আপোনাৰ ৰিজনিং। গণিত বিষয়টো মই বিশেষকৈ ল'ম তাৰমানে। এইটোৱে আছিল আমাৰ ইয়াৰ গোটেইবিলাক ছাৰবিলাকৰ ভাষ্য আৰু এডমিশ্যন ফিজ কিমান গম পালে। আৰু আজিও বহুত ছাত্ৰ ছাত্ৰী আহিছিল, দেখাই দিয়া ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'বলৈ আহিছিল। আজি ফাৰ্ষ্ট ডে অপেনিং কৰা হ'ল, এতিয়া আহি কিনে আপোনালোকে এডমিশ্যন ল'ব পাৰে আৰু নতুন এটা জীৱন কেৰিয়াৰ ষ্টাৰ্ট কৰিব। ইয়াৰ পৰা 2 লাখ চাকৰিত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰি দিয়ক। ধন্যবাদ।